মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মোৰ নাম অন্তৰা বেনাৰ্জী। আমি দশম শ্ৰেণীৰ অধ্যায় 13 পৃষ্ঠকালি আৰু আয়তনৰ বিষয়ে আলোচনা কৰি আছিলোঁ, হয়নে? সো আমি পৃষ্ঠকালি আৰু আয়তন তাৰে উদাহৰণ কৰিছিলোঁ দুটামান। আজি আৰু অকণমান উদাহৰণৰ পিছত আমি বস্তুখিনি আৰু ক্লিয়াৰ হৈ যাম। সো চাও আমি আজি আমাৰ কি আছে। সো প্ৰথম আমাৰ আছে উদাহৰণ 3, যোনটোত আছে চিত্ৰত দেখুৱাৰ দৰে ৰকেট আকৃতিৰ এটা কাঠৰ পুতলা এটা শংকুক এটা বেলনৰ ওপৰত প্ৰতিষ্ঠা কৰাৰ নিচিনা। সম্পূৰ্ণ ৰকেটটোৰ উচ্চতা হ'ল 26 সেন্টিমিটাৰ, য'ত শংকু অংশটোৰ উচ্চতা 6 সেন্টিমিটাৰ। শংকু অংশটোৰ ভূমিৰ ব্যাস 5 সেন্টিমিটাৰ, য'ত চুঙাৰ ভূমিৰ ব্যাস হ'ল 3 সেন্টিমিটাৰ। যদি শংকু অংশটোত কমলা ৰং আৰু বেলন অংশটোত হালধীয়া ৰং দিব লাগে, তেন্তে এই দুয়োটা ৰং থকা ৰকেটটোৰ ৰঙীন অংশৰ কালি নিৰ্ণয় কৰা। আৰু পাই আমি ইয়াতে 3.14 ধৰিম। সো ইয়াতে তোমালোকে প্ৰথমতে প্ৰশ্নটো বুজা। ইয়াতে দুটা আছে পাৰ্ট, নহয় জানো? এটা হ'ল শংকু অংশ, তলৰটো হ'ল বেলন অংশ। শংকু অংশৰ উচ্চতা দিয়া আছে 6 সেন্টিমিটাৰ। সম্পূৰ্ণ ৰকেটটোৰ উচ্চতা হ'ল 26 সেন্টিমিটাৰ। এই গোটেই পুতলাটোৰ দৈৰ্ঘ্য হ'ল 26 সেন্টিমিটাৰ। তেনেহ'লে অকল বেলন অংশৰখিনি কিমান হ'ব? অকল বেলন অংশৰ উচ্চতাটো কি সমান হ'ব? 26ৰ পৰা এই 6টো যদি আমি মাইনাছ কৰি দিওঁ, বেলনখিনি পাই যাম। তাৰমানে এইটো হৈ যাব আমাৰ 20 সেন্টিমিটাৰ। ঠিক আছে? ইয়াৰ পিছত যোনটো মষ্ট ইম্পৰ্টেণ্ট সেইটো হ'ল কি, এই যে এইখিনিতো তোমালোকে কৰিলা, এইখিনিতো আমি চিত্ৰতে দেখা পাইছো যে এইটো কি হয়, এইটো শংকুৰ বক্ৰপৃষ্ঠৰ কালি। এইখিনি কি হয়? এইখিনি বেলনৰ বক্ৰপৃষ্ঠৰ কালি। তাৰমানে আমি যেতিয়া আমি কি কৰিম, এইটো শংকুৰ যেতিয়া আমাক প্ৰশ্ন যিটো দিছে কমলা ৰং, সো কমলা ৰং কোনখিনি পৰ্চনত কৰিম? আমি শংকুৰ বক্ৰপৃষ্ঠত কৰিম। সেইখিনি তোমালোকে দেখা পাইছা। দেখা কি পোৱা নাই সেইটো চোৱা। ডায়েগ্ৰামত এইখিনি যে চিত্ৰত আমি দেখা পাইছো কি, শংকুৰ ভূমিতকে বেলনৰ ভূমিটো সৰু, হয়নে? শংকুৰ ভূমি, কাৰণ ভূমিটো শংকুৰো কি হয়? বৃত্তাকাৰ। বেলনৰো দুফালৰ যোনটো মূৰ, সেই মূৰ দুটা কি হয়? বৃত্তাকাৰ। সো এই বৃত্তাকাৰ যোন দুটা মূৰ আছে, সেই দুটা মূৰ দেখাত কেনেকুৱা হ'ব? এই চিত্ৰটোৰ নিচিনা। কিয়? কাৰণ শংকুৰ বৃত্তাকাৰ ভূমিটোৰ ব্যাস বেছি আৰু বেলনৰ ব্যাসটো কম। সো যোনখিনি পৰ্চন ওলাই আছে, এই যে চাইডত দেখা পাইছা তলেদি যোনখিনি এইবোৰ ওলাই আছে, সেইবোৰতো তোমালোকে কমলা কৰিব লাগিব। আৰু সেইবোৰ কেনেকুৱা হ'ব? এই আঙুঠিটোৰ নিচিনা হ'ব। বুজি পাইছা? তো আমি যেতিয়া কমলা ৰং কৰিম, তেতিয়া আমি কি কৰিম? শংকুৰ এই বক্ৰপৃষ্ঠৰ কালিটোতো ল'মেই, লগতে কিন্তু আমি এই ৰিংটোও ল'ব লাগিব। এইটো আঙুঠিটোৰ নিচিনা যোনটো বৃত্ত, এই তলডোখৰ আছে, সেইটো আমি ল'ব লাগিব। ঠিক আছে? সো আমি প্ৰথমতে ধৰি লওঁ, যিহেতু চবৰে উচ্চতা বেলেগ বেলেগ, সো আমি প্ৰথমতে ধৰি লওঁ আমাক কি কি দিয়া আছে। সো আমি প্ৰথমতে লিখি লওঁ, ধৰা হ'ল শংকুৰ উচ্চতা h, হেলনীয়া উচ্চতা L, আৰু শংকুৰ ব্যাসাৰ্ধ R, আৰু বেলনৰ উচ্চতা H1, আৰু বেলনৰ ব্যাসাৰ্ধ R1। এইখিনি আমি ধৰি ললো। ঠিক আছে? এতিয়া আমাক যোনখিনি দিয়া আছে সেই হিচাপে লিখি যাওঁ। H কিমান হ'ব? Therefore H মানে কি? শংকুৰ উচ্চতা কিমান দিয়া আছে? 6 সেন্টিমিটাৰ। H হ'ল 6 সেন্টিমিটাৰ। R কিমান হ'ব? R হ'ল আমাৰ শংকুৰ কি? R হ'ল, ইয়াতে চাওঁ কি ধৰিছিলো আমি? R মানে আমি ধৰিছো শংকুৰ ব্যাসাৰ্ধ। সো শংকুৰ ব্যাসাৰ্ধ কিমান দিয়া আছে প্ৰশ্নত? চাওঁ, শংকুৰ ব্যাস দিয়া আছে 5 সেন্টিমিটাৰ। সো শংকুৰ ব্যাসাৰ্ধ কিমান হ'ব? শংকুৰ ব্যাসাৰ্ধ হ'ব 5/2।
সো শংকুৰ ব্যাসাৰ্ধ হ'ল 5/2 সেন্টিমিটাৰ আৰু শংকুৰ হেলনীয় উচ্চতা আমি এতিয়া উলাব লাগিব therefore L কি হ'ব √h square plus r square h square plus r square এতিয়া উলাই লওঁ h square মানে 6 square plus 5/2 square 6 square মানে 36 plus 25/4 এতিয়া লসাগু লওঁ কিমান হ'ব লসাগু হ'ব 4 এইখিনি পূৰণ কৰাচোন 24 কিমান হ'ব 24 2 আছে 12 আৰু 2 14 plus 25 so এটো কিমান হ'ব √169/4 169 ৰ বৰ্গমূল হ'ল 13 4 ৰ বৰ্গমূল হ'ল 2 13/2 মানে 6.5 সেন্টিমিটাৰ কিমান উলালে আমাৰ L নেক্সট আৰু কি আছে এটো হ'ল শংকুৰখিনি বেলনৰ h1 কিমান হ'ব এতিয়া h1 হ'ব 26 minus 6 মানে 20 সেন্টিমিটাৰ আৰু r1 হ'ল 3/2 সেন্টিমিটাৰ হল সো এটা আমি লিখো ইয়াত শংকুৰ বৃত্তাকাৰ ভূমি বেলনৰ বৃত্তাকাৰ ভূমিৰ বেলনৰ বৃত্তাকাৰ ভূমিৰ ওপৰত প্ৰতিষ্ঠিত আৰু শংকুৰ ভূমি বেলনৰ ভূমিতকৈ ডাঙৰ হে শংকুৰ ভূমিৰ এটা অংশ যোনটো অংশৰ কেনেকুৱা হ'ব দেখা আঙুঠি কমলা ৰং কৰিব লাগিব ঠিক আছে সো আমি লিখিম therefore কমলা ৰং কৰিবলগীয়া অংশৰ কালি equals to কমলা ৰং কৰিবলগীয়া অংশৰ কালি এতিয়া আমাৰ কি হ'ব শংকুৰ বক্ৰ পৃষ্ঠৰ কালি প্লাস শংকুৰ ভূমিৰ কালি মাইনাস বেলনৰ তোমালোকক বুজালোৱে নহয় জানো বৃত্তাকাৰ অংশৰ কালি সো এতিয়া আমি এইখিনি বহাই দিও ভ্যালুবোৰ সো শংকুৰ বক্ৰপৃষ্ঠৰ কালিৰ ফৰ্মুলা হ'ল পাই আৰ এল প্লাস ভূমিটো যেটো বৰ্গ বৃত্ত সো পাই r square minus বেলনৰ ভূমি সো পাই r1 square গুটে গিটাৰ পৰা আমি পাই কমন লব পাৰো পাই কমন ললে ইয়াতে হ'ব rl plus
r square minus r1 square. So এতিয়া পাইৰ ভ্যালু আমাক দিব লাগে 3.14 এখিনি আমি সলভ কৰো r হল শংকুৰ ব্যাসাৰ্ধ যোনটো হল 5/2 l কিমান পাইছো l আমি কিমান পাইছো চাই লও l আমি পাইছিলো 6.5 সো আমি এখিনি লিখি দিও 6.5 plus 5/2 square minus 3/2 square. এখিনি এতিয়া আমি সলভ কৰি গৈ থাকিম 3.14 প্ৰথমতে দুটা পূৰণ কৰি লও কিমান হ'ব এটা পূৰণ কৰিলে 5 5 গুণ 25 2 আছে 32 so 32.5/2 plus এখিনি কৰা কিমান হ'ব 25/4 minus এখিনি কিমান হ'ব 9/4 আছে আমি গোটেইখিনি একেবাৰে লখাগু লৈ লব পাৰো 3.14 গোটেইখিনি যদি লখাগু লওঁ কিমান হ'ব 4 এটো 2 আছিল সো 2 পূৰণ যাব ইয়াৰ লগত 32.5 into 2 plus 25 minus 9 তেখিনি সলভ কৰো এখিনি সলভ কৰিলে আমি কিমান পাম 3.14 5 দুগুণ 10 1 আছে 2 দুগুণ 4 আৰু 1 5 3 দুগুণ 6 so 65.0 plus 25 minus 9/4 so এতিয়া এটো আমাৰ কি হ'ব equals to 3.14 into এতিয়া এখিনি চাও 65 plus 25 কৰা 65 plus 25 65 আৰু 25 এই দুটা যোগ কৰা কিমান হ'ব 5 5 10 1 আছে 6 7 8 আৰু 1 9 90 ঠিক আছে একেলগে কৰি দিম এতিয়া 90 পালো তাৰ পৰা কিমান মাইনাস কৰিম 9 মাইনাস কৰিম সো ইয়াৰ পৰা 9 মাইনাস কৰিলে আমি কিমান পাম 81 তো আমি কিমান পাম এটো আমি পাম 81/4 81/4 এতিয়া এই দুটা আকৌ পূৰণ কৰি দিয়া এই দুটা পূৰণ কৰা 81 ৰ লগত 314 ৰ লগত 81 পূৰণ কৰিম 4 1 3 3 আছে 11 1 1 আছে 25 সো এটো কিমান পাম আমি 4 3 4 5 2 তাৰ মানে আমাৰ আহিলে 2543/4 পইণ্টটো 2 ঘৰ আগত মানে ইয়াতে পইণ্ট ইমান সেন্টিমিটাৰ স্কয়াৰ এখিনি আকৌ আমি হৰণ কৰি দিও তাই কি হ'ব 254.34 ক 4 ৰে হৰণ কৰা 4 6 গুণ 24 14 4 3 গুণ 12 2.2 আছে গলগে 3 হ'ব দেন 4 5 গুণ 20 3 4 আহিলে 4 8 গুণ 32 2 পইণ্টৰ কাৰণে শূন্য আহিলে 4 5 গুণ 20 আমি কিমান পালো আমি পালো 63.585 সেন্টিমিটাৰ স্কয়াৰ এটো আমাৰ কি উলালে কমলা ৰং কৰিব লগা অংকৰ কালি ইয়াৰ পিছত আমি কি ৰং লাগিব আমাৰ হালধীয়া ৰং so therefore it হালধীয়া অংকৰ কালি equals to বেলনৰ বক্ৰ পৃষ্ঠৰ কালি প্লাস বেলনৰ ভূমিৰ কালি ভূমি এটা আছিল না জানো ভূমিৰ কালি সো এতিয়া আমি ফৰ্মুলাবোৰ দিও বেলনৰ বক্ৰ পৃষ্ঠৰ কালি হল 2 পাই r1 h1 আৰু পাই r1 স্কয়াৰ এটা ইয়াৰ পৰা কমন লৈ লোৱাছোন পাই r1 কমন ললে আমি কিমান পাম পাই r1 কমন লৈছো সো 2h1 plus r1 পাইৰ ভ্যালু আমাৰ 3.14 into r1 মানে কিমান আছিল আমাৰ 3/2
2 into h1 হল বেলনৰ উচ্চতা যোনটো আছিল আমাৰ 20 plus 3/2 হল এখিনি হল 3.14 3/2 মানে 1.5 মানে এখিনি হল 40 plus 1.5 ঠিক আছে সো এতিয়া আমি এখিনি পূৰণ কৰো প্ৰথমতে 3 1 4 15 ৰে পূৰণ কৰো 2 আছে 5 2 7 3 5 গুণ 15 4 1 3 যোগ কৰা 0 11 1 আছে 5 1 6 আৰু 1 7 4 so 4 7 1 0 কে ঘৰ আগত পইণ্ট 3 ঘৰ আগত ইনটু 40 আৰু সো কিমান হ'ব এটো 41.5 এতিয়া এই দুটা আমি পূৰণ কৰিব লাগিব এটা কিমান আছে 4710 এটো পূৰণ কৰিম 415 এৰে সো পূৰণ কৰা 0 5 1 গুণ 5 35 और 5 3 আছে 23 হল 0174 next 0 4 1 গুণ 4 4 7 গুণ 28 2 আছে 16 17 18 0 5 5 আৰু 1 6 10 14 4 1 আছে 8 2 10 14 আৰু 1 15 1 আছে 9 আৰু 1 সো কিমান হ'ব এটো হ'ব 1954650 1 2 3 1 2 3 4 সেন্টিমিটার স্কয়ার ঠিক আছে সো এখিনি আমি পালো হালধীয়া অংশৰ কালি ইয়াৰ পিছৰটো কি আছে চাও আছে আমাৰ উদাহৰণ 4 আফজলে তাৰ বাগিচাৰ বাবে এটা বেলনৰ এটা মূৰত অৰ্ধগোলাকাৰ গভীৰতা প্ৰকৃতিৰে এটা চৰাইৰ গা ধোৱা পাত্ৰ তৈরি কৰিছে এটো এটা চৰাই গা ধোৱা পাত্ৰ বেলনৰ উচ্চতা হল 1.45 মিটাৰ বেলন অংশটোৰ উচ্চতা দিয়া আছে 1.45 মিটাৰ আৰু ইয়াৰ ব্যাসাৰ্ধ 30 সেন্টিমিটাৰ ব্যাসাৰ্ধ দিয়া আছে 30 সেন্টিমিটাৰ চৰাইৰ গা ধোৱা পাত্ৰটোৰ মুঠ পৃষ্ঠকালি নিৰ্ণয় কৰা ইয়াতে কিন্তু আমি পাই 22/7 ধৰিম সো সোৱা এটা যেহেতু মিটাৰত আছে এটা সেন্টিমিটাৰত আছে সো আমি প্ৰথমতে কি কৰিব লাগিব আইদাৰ সেন্টিমিটাৰটোক মিটাৰত লব লাগিব নহলে মিটাৰটোক সেন্টিমিটাৰ লব লাগিব মানে দুটা একক কি কৰিব লাগিব সেম কৰিব লাগিব সো প্ৰথমতে আমি ডায়াগ্ৰামত বুজি লওঁ যেহেতু আমি এইখিনি উলাব লাগিব এইখিনি পোৰশন তেতিয়া ভাবাচোন এনেকে বনাইছে তেতিয়া হলে আমি যোনটো পাত্ৰটোৰ কালি উলাম পৃষ্ঠকালি উলিয়াম তাৰ কাৰণে আমাৰ কি আছে পাত্ৰটো যেটো দেখাত বেলনৰ নিচিনা সো বেলনৰ বক্ৰপৃষ্ঠৰ কালি লাগিব লগতে এনেকে যেহেতু এটা অৰ্ধগোলকৰ নিচিনা ভিতৰৰ শেপটো সো অৰ্ধগোলকৰ বক্ৰপৃষ্ঠৰ কালিও লাগিব আৰু এই দুটা মিলাই দিলে আমি কি পাম পাত্ৰটোৰ পৃষ্ঠকালি পাম সো আমি লিখি লওঁ দিয়া আছে বেলনৰ উচ্চতা দিয়া আছে বেলনৰ উচ্চতা h equals to 1.45 মিটাৰ 1.45 মিটাৰক আমি লিখিব পাৰো 1.45 into 100 সেন্টিমিটাৰ তাৰ মানে কিমান হ'ব 145 সেন্টিমিটাৰ হল নেক্সট কি দিয়া আছে আৰু কি দিয়া আছে আমাক আৰু দিয়া আছে ব্যাসাৰ্ধ সো যোনটো বেলনৰ যি ব্যাসাৰ্ধ অৰ্ধগোলকৰো একে ব্যাসাৰ্ধ সো বেলনৰ ব্যাসাৰ্ধ equals to অৰ্ধগোলকৰ ব্যাসাৰ্ধ equals to r হল 30 সেন্টিমিটাৰ হৈছে এতিয়া আমাক কি উলিয়াব লাগিব পাত্ৰটোৰ মুঠ পৃষ্ঠকালি therefore পাত্ৰটোৰ
মুঠ পৃষ্ঠকালি equals to বেলনৰ বক্ৰ পৃষ্ঠকালি প্লাস অৰ্ধগোলকৰ বক্ৰ পৃষ্ঠৰ কালি বক্ৰ পৃষ্ঠৰ কালি সো এইখিনি আমি এতিয়া চাই লওঁ বেলনৰ বক্ৰ পৃষ্ঠৰ কালি ফৰ্মুলা 2 পাই r h অৰ্ধগোলকৰ 2 পাই r স্কয়াৰ ইয়াৰ পৰা আমাৰ কি কমন যাব 2 পাই আৰু r কমন যাব হয়নে থাকিব কি h প্লাস r এতিয়া আমি ভ্যালুবোৰ লিখো পাইৰ ভ্যালু আমাক লব দিছে 22/7 সো আমি লিখি লওঁ 2 পাইৰ ভ্যালু 22/7 r আমাৰ কিমান আছে r হল 30 centimeter so r হল 30 centimeter into 145 plus 30 so etu amar hol 44 into 30/7 into etia eduta jog kora 571 175 ok ami 7 ere horon koribo paru 175 ok 7 ere horon korile ami kiman pam 7 দুগুণ 14 3 5 7 5 গুণ 35 সো আমি কিমান পাম 25 সো এইখিনি আমি কাটি কি লিখিব পাৰো 25 এতিয়া আমাৰ এটো এতিয়া আকৌ এটোটা পূৰণ কৰা বা একেবাৰে আমি লিখি লওঁ 30 into 25 এতিয়া এটোটা পূৰণ কৰো 3 4 গুণ 12 2 1 আছে 3 4 গুণ 12 আৰু 1 13 into 25 এতিয়া এটোটা পূৰণ কৰা 1 3 1 3 2 তাক 25 এৰে পূৰণ কৰা 10 1 আছে 15 আৰু 1 16 1 আছে 5 আৰু 1 6 2 দুগুণ 4 3 দুগুণ 6 2 1 গুণ 2 সো 0 0 12 আৰু 1 13 2 আৰু 1 3 সো 330000 সেন্টিমিটার স্কয়ার এটো কি হল এটো হল পাত্ৰটোৰ মুঠ পৃষ্ঠকালি সেন্টিমিটার স্কয়ারটোক আমি যদি মিটাৰত লৈ যাও তেতিয়া আমি কি কৰিব লাগিব 10000 এৰে হৰণ কৰিব লাগিব কিয় কাৰণ 1 মিটাৰ হল 100 সেন্টিমিটার যেটো ইয়াতে সেন্টিমিটাৰ ওপৰত স্কয়াৰ আছে সো আমি both side যদি স্কয়াৰ কৰি দিও 1 মিটাৰ স্কয়াৰ equals to 100 centimeter square কৰিলে আমি কিমান পাম 1 meter square equals to 10000 centimeter square so এখিনি আমি কি কৰিব লাগিব 33000 1 2 3 4 মিটাৰ স্কয়াৰ হৈ যাব 3.3 মিটাৰ স্কয়াৰ তোমালোকে ইয়ালৈকেও ৰাখিব পাৰা বা ইয়াতে আনিব পাৰা ঠিক আছে এনসাৰটো ইয়ালৈকেও হ'ব মিটাৰত আনিলে এখিনতে হ'ব হল সো এখিনি উলালে আমাৰ যোনটো চৰায়ে গা ধোৱা পাত্ৰৰ পৃষ্ঠকালি ঠিক আছে নেক্সট কি আছে নেক্সট আমি আৰম্ভ কৰিম আমাৰ অনুশীলনী 13.1 প্ৰথম এক্সাৰসাইজ আমি আৰম্ভ কৰো তোমালোকে দেখা পাইছা আমি যেতিয়া ডায়াগ্ৰাম খিনি ড্ৰ কৰি লম বা আমি যেতিয়া কেনেকুৱা শেপ দিয়া আছে হেবোৰ যেতিয়া আমি বুজি যাম আমাৰ বস্তুটো কিন্তু বৰটা টান নহয় প্ৰথম আছে প্ৰত্যেকৰে আয়তন 64 ঘন মিটাৰ বিশিষ্ট দুটা ঘনক মুৰে মুৰে সংযোগ কৰা হল চৌপল বা আয়তীয় ঘনকটোৰ পৃষ্ঠকালি নিৰ্ণয় কৰা দুটা ঘনক যেতিয়া মুৰে মুৰে সংযোগ কৰা হ'ব তেতিয়া তাৰ শেপটো কি হৈ যাব আয়তীয় ঘনক এতিয়া চাবা ঘনকৰ কাষৰ দৈৰ্ঘ্যটো ইয়াতে দিয়া নাই আছে জানো নাই কিন্তু আয়তন দিয়া আছে 64 ঘন মিটাৰ আয়তনৰ পৰা আমি কি উলিয়াব পাৰো ঘনকটোৰ কাষৰ দৈৰ্ঘ্য উলিয়াব পাৰো সো আমি উলাই লওঁ দিয়া আছে প্ৰতিটো ঘনকৰ আয়তন
equals to 64 মিটাৰ কিউব এতিয়া ধৰা হ'ল প্ৰতিটো ঘনকৰ কাষৰ দৈৰ্ঘ্য equals to L আমি জানো ঘনকৰ আয়তন ফৰ্মুলা কি আছিলে ঘনকৰ আয়তন মনত আছে নে 9ত পাইছিলা L কিউব ঠিক আছে সো আমি কি লিখিব পাৰো therefore L কিউব equals to 64 এতিয়া কোৱাচোন 64 ৰ ঘনমূল কিমান L কিউব equals to 4 কিউব 4টা 3 পূৰণ কৰিলে কিমান পাম 64 so L equals to আমাৰ 4 মিটাৰ নে মিটাৰ 4 মিটাৰ হৈছে সো এতিয়া ভাবা যে ঘনক এটাৰ কাষৰ দৈৰ্ঘ্য আমি পালো কিমান 4 মিটাৰ যেতিয়া হেতু আয়তীয় ঘনক হল মানে ইয়াতে 4 ইয়াতে 4 দৈৰ্ঘ্য কিমান হৈ গল আয়তীয় ঘনকটোৰ যদি এনেকে হয় কি হৈ গল 4 আৰু 4 মিলি হৈ গল 8 কিন্তু উচ্চতাটো কি আছে উচ্চতা কিন্তু এতিয়াও কিন্তু এটো কি হৈ আছে 4 হৈ আছে আৰু প্ৰস্থটো কি হৈ আছে এতিয়াও 4 হৈ আছে অকল কি বাঢ়িছে দীঘল যোনটো দৈৰ্ঘ্যটো বাঢ়িছে হয়নে সো এতিয়া আমি কি লিখিম দুটা ঘনক লগাই পোৱা আয়তীয় ঘনকটোৰ দৈৰ্ঘ্য 4 plus 4 মানে 8 মিটাৰ প্ৰস্থ B equals to 4 মিটাৰ আৰু উচ্চতা H equals to 4 মিটাৰ কাৰণ আমি দেখাই পালো প্ৰস্থৰ উচ্চতা নাবাঢ়ে বাঢ়িব কি অকল দৈৰ্ঘ্যখিনিহে বাঢ়িব সো আমাক কি উলিয়াব দিছে আয়তীয় ঘনকটোৰ পৃষ্ঠকালি আমি লিখিম therefore আয়তীয় ঘনকটোৰ পৃষ্ঠকালি equals to 2 into LB plus BH plus LH মনত আছে নে ফৰ্মুলা so 2 into LB মানে 8 into 4 BH 4 into 4 LH 8 into 4 so 2 into 32 plus 16 plus 32 এখিনি যোগ কৰো কিমান হ'ব প্ৰথমতে 2 6 আৰু 2 হল 10 1 আছে 3 আৰু 1 4 আৰু 3 7 আৰু 1 8 সো কিমান হ'ব 160 মিটাৰ স্কয়াৰ ঠিক আছে সো আমি আয়তীয় ঘনকটোৰ পৃষ্ঠকালি পালো ওকে নেক্সট আমি কৰিম মূল্যায়ন ঠিক আছে সো মূল্যায়ন কি আছে সোৱা দুটা বেলনৰ উচ্চতা একে মূল্যায়ন মানে আমি এখিনি জানোৱে অলৰেডি চাও দুটা বেলনৰ উচ্চতা একে আৰু ব্যাসাৰ্ধ ক্যাপিটাল R আৰু স্মল r তেন্তে বেলন দুটাৰ বক্ৰপৃষ্ঠৰ কালি উনোৱা আমিটো বক্ৰপৃষ্ঠৰ কালি কৰি আছো নহয় জানো সো বক্ৰপৃষ্ঠৰ কালিৰ ফৰ্মুলা কি আছিল 2 পাই RH ইটো আছিল বেলনৰ বক্ৰপৃষ্ঠৰ কালি এতিয়া বেলন দুটাৰ কিন্তু উচ্চতা একে বুলি কৈছে সো এটা বেলন আৰু এটাৰ ব্যাসাৰ্ধ R আৰু এটাৰ স্মল r সো আমি কি লিখিব পাৰো ধৰি লোৱা এটাৰ বক্ৰপৃষ্ঠৰ কালি হল 2 পাই RH আনটো হল 2 পাই স্মল rh এতিয়া এই দুটাৰ অনুপাত কি হ'ব 2 পাই RH বাই 2 পাই RH h পাই 2 2 সব ক্যান্সেল থাকিব কি ইয়া হল আমাৰ আনসার ঠিক আছে নেক্সট কি আছে এটা পানী টেংকি এটা বৃত্তাকাৰ বেলন আৰু দুই মুৰে দুটা অৰ্ধগোলকেৰে গঠিত টেংকিটোৰ মুঠ পৃষ্ঠকালি উলোৱাৰ সূত্ৰ সো প্ৰথমতে তোমালোকে ইমাজিন কৰা যে শেপটো কেনেকুৱা হ'ব এটা বেলন
আৰু তাৰ দুই মূৰে দুটা অৰ্ধগোলক এটো হল তাৰ শেপটো সো যেতিয়া টেংকিটোৰ মুঠ পৃষ্ঠকালি উলাব লাগে মানে তোমালোকে কি উলাব লাগিব বেলনটোৰ বক্ৰপৃষ্ঠৰ কালি লগতে অৰ্ধগোলক দুটাৰ বক্ৰপৃষ্ঠৰ কালি সো বেলনৰ বক্ৰপৃষ্ঠৰ কালিৰ ফৰ্মুলা হল 2 পাই rh অৰ্ধগোলকৰ বক্ৰপৃষ্ঠৰ কালিৰ ফৰ্মুলা হল 2 পাই r স্কয়াৰ ইয়াতেও হ'ব 2 পাই r স্কয়াৰ এতিয়া এই গোটেই কিটা মিলি হ'ব টেংকিটোৰ মুঠ কালি সো গোটেই কিটা মিলি কি হ'ব 2 পাই rh 2 পাই rh প্লাস দুটা আছে সো 2 ইনটু 2 পাই r স্কয়াৰ সোয়াচোন এটো কত আছে 2 পাই rh plus 2 into 2 পাই r square ঠিক আছে সো আজি ক্লাসটো আমি ইয়াতে শেষ কৰিছো ধন্যবাদ